নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই ন্যাস্ত বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, চাওঁতে 2023 বৰ্ষটো আমাৰ মাজৰ পৰা মেলানি মাগিবলৈ সময় হ'ল আৰু কিছুদিনৰ পিছতে আমি নতুন বছৰ 2024ত ভৰি দিম। নতুন বছৰ আৰম্ভণিতে আমাৰ সকলোৰে মনত এটা জিজ্ঞাসা থাকে যে আহিবলগীয়া নতুন বছৰটোত আমাৰ বছৰটো কেনেধৰণে যাব, কি ভাল খবৰ আমি লাভ কৰিম, জীৱনলৈ কি পৰিৱৰ্তন আহিব, ফাইনেন্সিয়েল লাইফ, লাভ লাইফ, মেৰিড লাইফ, কেৰিয়াৰ ইত্যাদি ক্ষেত্ৰত আমাৰ কি পৰিৱৰ্তন হ'ব, সেই বিষয়ে সকলোৱে জানিবলৈ মন যায়। সেইকাৰণে বন্ধুসকল, আজি মই এই ভিডিঅ'টোত আগন্তুক 2024 বৰ্ষৰ বাৰ্ষিক ৰাশিফলৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। একাধিক্ৰমে মই মেষৰ পৰা মীন ৰাশিলৈকে সকলো ৰাশিৰ বাৰ্ষিক ৰাশিফল মই আপোনালোকৰ কাৰণে এই চেনেলটোত আপলোড কৰিম। আজি কালপুৰুষৰ প্ৰথম ৰাশি মেষ ৰাশিৰ 2024 বৰ্ষটো কেনেধৰণে যাব সেই বিষয়ে আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, মেষ ৰাশি হৈছে কালপুৰুষৰ প্ৰথম ৰাশি। মেষ ৰাশিৰ স্বামী হৈছে মংগল। মেষ ৰাশিৰ 2024 বৰ্ষটো বিশেষকৈ শনি আৰু গুৰু বৃহস্পতিৰ বিশেষ কৃপা দৃষ্টি তেওঁলোকে লাভ কৰিব পাৰিব। তেওঁলোকৰ সমাজত মান সন্মান লাভ হ'ব, কাৰ্যত সুনাম অৰ্জন কৰিব পাৰিব। তেওঁলোকৰ বেছি সংখ্যক ইচ্ছাই 2024 বৰ্ষত পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বন্ধুসকল, এতিয়া আমি প্ৰথমে আলোচনা কৰোঁ মেষ ৰাশিৰ আৰ্থিক স্থিতি সম্পৰ্কে, ফাইনেন্সিয়েল কণ্ডিশ্যনৰ সম্পৰ্কে। বন্ধুসকল, 2024 বৰ্ষটো ফাইনেন্সিয়েলি বা আৰ্থিক ক্ষেত্ৰত মেষ ৰাশিৰ কাৰণে অত্যন্ত ভাল। বিশেষকৈ গুৰু বৃহস্পতি আৰু শনি গ্ৰহৰ কৃপাত তেওঁলোকৰ যথেষ্ট ধন লাভ হ'ব। জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ এই সময়ছোৱা তেওঁলোকৰ কাৰণে অত্যন্ত লাভজনক সময় বুলি ক'ব পাৰি। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ ব্যৱসায়ত উন্নতি লাভ হ'ব। নতুন উৎসৰ পৰা ধন লাভ হ'ব। ক'ৰবাত যদি পইচা ফচি আছে, কিবা কাম কৰিছে, বিল পোৱা নাই, সেই বিলো তেওঁলোকৰ লাভ হ'ব। ঋণ ধাৰৰ কিবা যদি সমস্যা চলি আছিলে তেন্তে সেই সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰিব তেওঁলোকে। আৰ্থিক দৃষ্টিৰ ফালৰ পৰা এই বছৰটোত তেওঁলোক আৰ্থিক সমৃদ্ধি লাভ কৰাৰ পূৰ্ণ যোগ আছে। যিসকলৰ চাকৰি হোৱা নাই তেওঁলোকৰ চাকৰি হোৱাৰ যোগ আছে। যিসকলে কোনো কামত হাত দিব পৰা নাই বা আয়ৰ উৎস নাই, ইনকামৰ চ'ৰ্চ নাই, তেওঁলোকৰ ইনকাম চ'ৰ্চো লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যিসকলে চৰকাৰী চাকৰিত আছে, প্ৰাইভেট জবত আছে, তেওঁলোকে কাৰ্যক্ষেত্ৰত প্ৰমোশ্যন লাভ কৰিব, চেলাৰী ইনক্ৰিমেণ্ট হ'ব পাৰে তেওঁলোকৰ। অৱশ্যে বছৰটোৰ মাজৰ সময়ছোৱা অৰ্থাৎ জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ সময়ছোৱা তেওঁলোকে ফাইনেন্সিয়েল সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু ছেপ্টেম্বৰ মাহৰ পিছত পুনৰ তেওঁলোকৰ আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ বছৰটোৰ প্ৰথম 3 মাহ আৰু শেষৰ 3 মাহ তেওঁলোকৰ যথেষ্ট আৰ্থিক লাভ হ'ব আৰু বছৰৰ মাজৰ সময়ছোৱা অকণমান তেওঁলোকৰ আৰ্থিক সমস্যা, 2-এটা আৰ্থিক সমস্যা তেওঁলোকৰ হ'ব পাৰে। অভাৰঅল আৰ্থিক দৃষ্টিৰ পৰা মেষ ৰাশিৰ কাৰণে 2024 বৰ্ষটো অত্যন্ত ভাল বুলি ক'ব পাৰি। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ মেষ ৰাশিৰ 2024 বৰ্ষৰ কেৰিয়াৰ সম্পৰ্কে। ইয়াৰ ক্ষেত্ৰত যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে তেওঁলোকে বা তেওঁলোকৰ ব্যৱসায়ত যথেষ্ট লাভ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকলে মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ আছে, যিসকলে কনষ্ট্ৰাকশ্যনৰ বিজনেছৰ লগত জড়িত হৈ আছে, যিসকলে কণ্ট্ৰেক্ট বিজনেছ কৰে, লেবাৰৰ লগত জড়িত বিজনেছ কৰে, তেওঁলোকৰ কিন্তু যথেষ্ট এই বছৰত উন্নতি লাভ হ'ব। যিসকলে চাকৰি পোৱা নাই, চাকৰিৰ কাৰণে চেষ্টা কৰি আছে, তেওঁলোকৰ চাকৰি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। চৰকাৰী চাকৰি কৰাসকলৰ ইনক্ৰিমেণ্ট হ'ব পাৰে বা প্ৰমোশ্যন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এতিয়া আলোচনা কৰা মেষ ৰাশিৰ 2024 বৰ্ষৰ শিক্ষাৰ সম্পৰ্কে। বন্ধুসকল, শিক্ষাৰ দিশৰ পৰা 2024 বৰ্ষটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত ভাল বুলি ক'ব পাৰি। তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত সুনাম কঢ়িয়াই আনিব পাৰিব। বিশেষকৈ জানুৱাৰীৰ পৰা এপ্ৰিলৰ সময়ছোৱা তেওঁলোকৰ বৌদ্ধিক উন্নতি লাভ হ'ব। যিসকলে চৰকাৰী চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ ইচ্ছা পূৰ্ণ হোৱাৰ যোগ আছে। মে' আৰু জুনৰ এই সময়ছোৱাত তেওঁলোকে অলপ কষ্ট কৰিব লাগিব। হয়তো অলপ পঢ়াত মন নবহিব পাৰে বা তেওঁলোকৰ মন চঞ্চল হ'ব পাৰে, কিন্তু আগষ্ট মাহৰ পিছত এই সমস্যা তেওঁলোকৰ দূৰ হ'ব। পুনৰ তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন দেখাবলৈ সক্ষম হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা জাতক জাতিকাসকলৰ কাৰণেও এই বছৰটো অত্যন্ত ভাল বুলি ক'ব পাৰি। যদি কাৰোবাৰ বিদেশত গৈ পঢ়াৰ বা ঘৰৰ পৰা আঁতৰত গৈ পঢ়াৰ ইচ্ছা আছে, সেই ইচ্ছা তেওঁলোকৰ এই বছৰ পূৰ্ণ হ'ব পাৰে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ মেষ ৰাশিৰ 2024 বৰ্ষৰ স্বাস্থ্যৰ সম্পৰ্কে। বন্ধুসকল, এই বছৰটো
মেঘ ৰাশি জাতক জাতিকাসকলৰ স্বাস্থ্যৰ দৃষ্টিৰে মধ্যম বুলি ক'ব পাৰি। বছৰটোৰ আৰম্ভণিৰ পৰা শেষলৈকে সৰু সুৰা বেমাৰে তেওঁলোকক আমনি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বিশেষকৈ ইনফেকশ্যন ডিজিজ, হাড়ৰ বিষ, মাংসপেশীৰ সমস্যা, মূৰৰ বিষৰ সমস্যা, পেটৰ ৰোগ, স্কিন প্ৰব্লেম ইত্যাদিবিলাকে তেওঁলোকক সমস্যাত পেলাব পাৰে। কিন্তু গুৰু আৰু শনিৰ শুভ দৃষ্টিত আপোনালোকৰ কোনো ধৰণৰ ডাঙৰ ৰোগ হোৱাৰ সম্ভাৱনা নাই। তথাপি আপোনালোকে নিজৰ স্বাস্থ্যৰ যতন লোৱাৰ প্ৰয়োজনীয়তা আছে। যিমান পাৰে ফিজিকেল এক্টিভিটি কৰিব, শাৰীৰিক পৰিশ্ৰম কৰিব, জিম জইন কৰিব, নহ'লে আপোনালোকে ৰাতিপুৱা গধূলি ৱাক কৰিব আৰু লগতে জাংক ফুড অলপ কমকৈ খাব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰা হওক মেঘ ৰাশি 2024 বৰ্ষৰ বৈবাহিক জীৱনৰ সম্পৰ্কে। বন্ধুসকল, পৰিয়ালৰ দৃষ্টিৰে এই বছৰটো মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে ভাল বুলিয়ে ক'ব পাৰি। পৰিয়ালত এটা সুখ আৰু আনন্দৰ পৰিৱেশে বিৰাজ কৰিব। পৰিয়ালত কোনোবা মাংগলিক অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে। যিসকলৰ বিবাহ হোৱা নাই তেওঁলোকৰ বিবাহৰ পূৰ্ণ যোগ আছে। তাৰোপৰি যিসকলৰ সন্তান হোৱা নাই তেওঁলোকৰ সন্তান সুখ লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আগষ্ট আৰু অক্টোবৰ এই দুটা মাহত আপোনালোকৰ অকণ পৰিয়ালকেন্দ্ৰিক সংঘাত হ'ব পাৰে। বিশেষকৈ পৰিয়ালৰ সদস্যসকলৰ মাজত মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। আৰু বছৰটোৰ নৱেম্বৰ আৰু ডিচেম্বৰ দুটা মাহত আপোনালোকৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ ধ্যান ৰখাৰ প্ৰয়োজনীয়তা আছে। হয়তো পিতৃ বা মাতৃৰ কোনোবা এজনৰ স্বাস্থ্যৰ সমস্যা আপোনালোকক পৰিয়ালৰ সুখত অলপ আঘাত আনিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ লগতে নিজৰ মাতৃ আৰু পিতৃৰ স্বাস্থ্যৰ ধ্যান ৰখাৰ প্ৰয়োজনীয়তা আছে। অভাৰঅল পৰিয়ালৰ দৃষ্টিৰে, বৈবাহিক জীৱনৰ দৃষ্টিৰে 2024 বৰ্ষটো আপোনাৰ কাৰণে ভাল বুলি ক'ব পাৰি। এতিয়া আমি আলোচনা কৰোঁ হওক মেঘ ৰাশিৰ জাতক জাতিকাৰ কাৰণে লভ আৰু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত 2024 বৰ্ষটো কেনেধৰণে যাব। বন্ধুসকল, লভ আৰু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত 2024 বৰ্ষটো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে মধ্যম বুলি ক'ব পাৰি। বছৰটোৰ প্ৰথম 4টা মাহ অৰ্থাৎ জানুৱাৰীৰ পৰা এপ্ৰিললৈকে এই সময়ছোৱা আপোনালোকৰ লভ এণ্ড ৰিলেশ্যনশ্বিপ অত্যন্ত ভালে যাব। আপোনালোকৰ সম্পৰ্কবিলাক মধুৰ হ'ব। ইজনে সিজনৰ লগত কোৱালিটি টাইম স্পেণ্ড কৰিব পাৰিব। কিন্তু মে' মাহৰ পিছত আপোনালোকৰ অকণমান ৰিলেশ্যনশ্বিপত সমস্যা হ'ব পাৰে। বিশেষকৈ কথা নিমিলা হ'ব পাৰে বা তেওঁলোকৰ ইজনে সিজনক অবিশ্বাসো কৰিব পাৰে। তাৰ লগতে কোনো তৃতীয় ব্যক্তিৰ আপোনালোকৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব পাৰে, তাৰো সম্ভাৱনা আছে। কিন্তু আগষ্ট আৰু ছেপ্টেম্বৰৰ পিছত আপোনালোকৰ এই সমস্যাবিলাক লাহে লাহে আঁতৰি যাব। পুনৰ আপোনালোকৰ সম্পৰ্ক নৰ্মেল হৈ যাব। কেইটামান কথা খালি আপোনালোকে এই বছৰটো অকণ ধ্যান ৰাখিব যে কেতিয়াও অভাৰ ৰিয়েক্ট নকৰিব কোনো কথাতে। মানে সিজনৰ ওপৰত বিশ্বাস ৰাখিব। তেতিয়া আপোনালোকৰ সম্পৰ্কত কিবা সমস্যা আহিলেও অতি কম দিনৰ ভিতৰতে, খুব কম দিনৰ ভিতৰতে সেই সমস্যা লাহে লাহে নিজে দূৰ হৈ যাব। কেৱল আপোনালোকে ধৈৰ্য ধৰিব। ধৈৰ্য হেৰুৱাই পেলালে কিন্তু আপোনালোকৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত, লভ আৰু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে। বন্ধুসকল, অভাৰঅল এই গোটেই বছৰটো 2024 বৰ্ষটো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত ভাল বুলি ক'ব পাৰি। তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত এই বছৰ ভাল ফল দেখাবলৈ সক্ষম হ'ব। তাৰোপৰি তেওঁলোকৰ যিসকলৰ চাকৰি হোৱা নাই তেওঁলোকৰ চাকৰি লাভৰ পূৰ্ণ যোগ আছে। যিসকলৰ বিবাহ হোৱা নাই তেওঁলোকৰ বিবাহ হোৱাৰ সম্ভাৱনা আছে। যিসকলৰ প্ৰমোশ্যন হোৱা নাই, চেলাৰী ইনক্ৰিমেণ্ট হোৱা নাই, তেওঁলোকৰ সেই চেলাৰী ইনক্ৰিমেণ্ট বা প্ৰমোশ্যনো হ'ব পাৰে। যিসকলে ঘৰ বনাম বুলি ভাবিছে, যিসকলে নিজৰ মন পচন্দৰ গাড়ী এখন ল'ম বুলি ভাবিছে, সেই ইচ্ছাও এই বছৰ তেওঁলোকৰ পূৰ্ণ হ'ব পাৰে। বিশেষকৈ এই বছৰটোত মেঘ ৰাশি জাতক জাতিকাসকলৰ ওপৰত গুৰু বৃহস্পতি আৰু শনিদেৱৰ কৃপা দৃষ্টি পৰিব, যি কাৰণে তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে বছৰটোৰ মাজৰ সময়ছোৱাত অকণমান তেওঁলোকৰ স্বাস্থ্যৰ সমস্যা বা ফাইনেন্সিয়েল সমস্যা বা পৰিয়ালকেন্দ্ৰিক সংঘাতে দেখা দিব পাৰে। কিন্তু আগষ্ট মাহৰ পিছত সেই সমস্যাবোৰ লাহে লাহে আঁতৰি যাব। বিশেষকৈ কেৰিয়াৰ আৰু আৰ্থিক দৃষ্টিৰে এই বছৰটো তেওঁলোকৰ কাৰণে অত্যন্ত লাভজনক হ'ব। তাৰোপৰি তেওঁলোকৰ এই বছৰটো সৰ্ব ইচ্ছা পূৰ্ণ হোৱাৰ যোগ আছে। অকল এই বছৰটো যিখিনি আপোনালোকৰ নিগেটিভিটি আছে, সৰু সুৰা যি সমস্যা, সেই সমস্যাৰ পৰা আপোনালোকে মুক্তি লাভৰ কাৰণে 2024 বৰ্ষটোত আপোনালোকে কি কি উপায় কৰা উচিত। বন্ধুসকল, প্ৰথম উপায়টো হ'ল যে তেওঁলোকে প্ৰত্যেক দিনে মহাদেৱ শিৱৰ 5টা আখৰৰ মন্ত্ৰ, যি পঞ্চাক্ষৰী মন্ত্ৰ বুলি কোৱা হয়, ওম নমঃ শিৱায়, যিমান পাৰে জপ কৰিব। মনে মনে পাৰে বা উচ্চাৰণ কৰি পাৰে, এই মন্ত্ৰটো যিমান পাৰে জপ কৰিব। আৰু যদি পাৰে আপোনালোকে প্ৰত্যেক দিনে হনুমান চালিচা পঢ়িব। আৰু যদি প্ৰত্যেক দিনে নোৱাৰে তেন্তে শনিবাৰ আৰু মঙলবাৰে আপোনালোকে হনুমান চালিচা পঢ়িবলৈ লওক।
তৃতীয় উপায়টো হ'ল যে আপোনালোকে শনিবাৰ আৰু বৃহস্পতিবাৰ এই দুটা দিন এই বছৰটো নিৰামিষ খাবলৈ যত্ন কৰিব, পাৰিলে ব্ৰত কৰিব। আৰু চতুৰ্থ উপায়টো হ'ল যে আপোনালোকে বুধবাৰৰ দিনা নদীত, কোনোবা এটা বুধবাৰৰ দিনা নদীত কেঁচা নাৰিকল, যি ডাব নাৰিকল বুলি কোৱা হয়, তেনে কেঁচা নাৰিকল আপোনালোকে নদীত প্ৰবাহিত কৰিব। আৰু পঞ্চম উপায়টো হ'ল যে কোনোবা এটা শুক্ৰবাৰে সৰু সৰু ল'ৰা ছোৱালীক যদি পাৰে ক্ষীৰ খুৱাব বা গাখীৰৰ পৰা বনোৱা মিঠাই খুৱাব। আৰু এই উপায়টো যদি প্ৰত্যেক মাহতে কৰে তেন্তে অত্যন্ত ভাল। বন্ধুসকল, এয়াই আছিল 2024 বৰ্ষৰ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ বাৰ্ষিক ৰাশিফল। বন্ধুসকল, আপোনালোকৰ কাৰণে মই আহিবলগীয়া ভিডিঅ'কেইটাত বৃষ ৰাশিৰ পৰা আদি কৰি মীন ৰাশিলৈকে প্ৰত্যেকটো ৰাশিৰে 2024 বৰ্ষৰ ৰাশিফলৰ সম্পৰ্কে জনাই থাকিম। তাৰ লগতে এই বছৰটো নিগেটিভিটি যাতে আপোনাৰ আমনি কৰিব নোৱাৰে বা আপোনাৰ যদি কিবা সৰু সুৰা সমস্যা আছে, সমস্যাৰ পৰা আঁতৰি থাকিবৰ কাৰণে কি উপায় কৰিব লাগে, উপায়ৰ সম্পৰ্কে মই আপোনালোকক জনাম। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ এই বাৰ্ষিক ৰাশিফলৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।